নমস্কাৰ। যে নেপালত যে যুৱ শক্তি জাগিছে কিয় তোমালোকে জানানে? নেপালত জেনজিৰ কিয় প্ৰটেষ্ট হৈছে, কিয় আন্দোলন কৰিছে নেপালৰ জেনজি? তাৰ মেইন কাৰণটো হৈছে কাৰাপশ্যন। প্ৰতিটো কামতে পইচা দিব লাগে। ইনফ্লেশ্যন বাঢ়িছে মানে তোমালোকে জানানে কি হৈছে? পইচা বাঢ়িছে। মানে যিকোনো বস্তু তোমালোকে যদি সহজ ভাষাত বুজিবলৈ হয়, আমাৰ যদি ডাঙৰ মানুহে চাই আছে বা নুবুজা মানুহে চাইছে, তেতিয়াহ'লে ভিডিঅ'টো বুজিবলৈ মই সহজকে কৈছো। যদি আলু আগতে 10 টকা আছিলে, এতিয়া 40 টকা হ'ল, তেনেকুৱা টাইপৰ। আগতে বোলে তেল পেট্ৰলৰ দাম 50 টকা আছিলে, এতিয়া 102 টকা হ'ল। অকে, সেইটো ইনফ্লেশ্যন বুলি কয়, বঢ়া বুলি কয়। অকে, যোনটো সেইটো বাঢ়ি গ'ল। ইমান বাঢ়িছে যে তেওঁলোকক চাকৰিও দিব পৰা নাই, চৰকাৰখনে চাকৰি দিব পৰা নাই। আৰু যদি কিবা এটা চাকৰি দিবলৈ তলত দিলে পইচা দিব লগা হয়, কিবা এটা কাম কৰিবলৈ পইচা দিব লগা হয়, কিবা এটা কৰিবলৈও পইচা দিব লগা হয়। তাত আজিলৈকে এটা চাকৰি দিব নোৱাৰিলে। তাৰ মেইন কষ্ট হৈছে সেইটো কাৰণে নেপালত প্ৰটেষ্ট হৈছে। ত' আমি জানি লওঁ এতিয়া জেনজি মানে কি? জেনজি হৈছে 1997 চনৰ পৰা 2012 চনত যিখিনি মানুহ জন্ম হৈছে সেইখিনি জেনজি বুলি কয়। আৰু সেইখিনিয়ে ইয়াত আন্দোলন কৰিছে। আন্দোলনত আৰু তোমালোকে এইটো জানি লোৱা যে জেন আলফা কাক বোলে? যোনবোৰ ল'ৰা ছোৱালী 2013 পৰা 2025 চনৰ ভিতৰত জন্ম হৈছে তাক জেন আলফা বুলি কোৱা হয়। তেওঁলোকৰ মাইণ্ডটো আৰু শ্বাৰ্প হয়। অকে, জেনজিৰ মাইণ্ডটো যিমান শ্বাৰ্প হয়, জেন আলফা মাইণ্ডটো আৰু শ্বাৰ্প হয়। অকে, মেইন কজটো হ'ল তোমালোকক ক'লো সেইটোৱে কজ হৈছিলে। কিন্তু তাতকৈ বেছি যে গোটেই মানুহখিনি টেক্স দিয়ে, কিবা দিয়ে, ইমানকে পইচা দিব লগা হয়, চবতে টেক্স দিব লগা হয়, ৰোড টেক্স, এইটো টেক্স, ইমান কৰাপ্ট হৈ গ'ল যে এটাও জব নিদিয়া হৈ থাকিলে। আৰু নেপালত 3টা প্ৰধানমন্ত্ৰী ধৰি লোৱা তোমালোকে, যে বোলে আমাৰ ইয়াত কংগ্ৰেছ, বিজেপি, ৰাজ্য দল। নেপালত কেনেকুৱা হয় জানানে? গোটেই 3টা মাজত মিলা মিছা থকা টাইপৰ হয়। যে প্ৰথমতে যদি বিজেপি আহে, তাৰপিছতে সিটো বাৰকে কংগ্ৰেছ আহিব, তাৰ সিটো বাৰকে ৰাজ্য দল আহিব, আকৌ ৰাজ্য দল, আকৌ সিটো বাৰকে আকৌ বিজেপি আহিব, এনেকে। মানে কি হয়, চবে চাকৰি তাকৰি দৰকাৰ নাই, কিন্তু চবেই তোমালোকে খোৱা। তুমি একবাৰ খোৱা, মই একবাৰ খাওঁ, মই একবাৰ খাওঁ, তাত একো যাতে কোনো গম নাপায়, মানে মিলা প্ৰীতি হৈ যায়। সিটোৱে সিটোৰ লগত একবাৰ গঠবন্ধন কৰি দিয়ে, এবাৰ সিটোৱে সিটোৰ লগত গঠবন্ধন কৰি দিয়ে, তেনেকুৱা টাইপৰ। ত' তেওঁলোকৰ একো বেনিফিট হোৱা নাছিলে। আৰু কি কৰিলে সেই আন্দোলনত? 19টা নে 20টা ল'ৰা, আই থিংক মই পাহৰি গৈছো, 19টা নে 17টা ল'ৰা তাই মাথাত গুলি মাৰি দিছে সেই আন্দোলনত। আৰু কি কাৰণে হ'ল? মেইন কজটো হৈছে, আৰু ইয়াত ক'লোৱে যে আনএমপ্লয়মেণ্ট ইমানেই বেছি হৈ গৈছিলে। চোৱা, এই যোনখিনি তোমালোকে ইয়াত দেখাই দিছো মই, যোনখিনি তেওঁলোকৰ ল'ৰা ছোৱালী আছিলে, তেওঁলোকে বাহিৰত কাম কৰিবলৈ যাব লগা হৈছিলে। ইমান আনএমপ্লয়মেণ্ট, খাবলৈ বস্তু নাছিলে, ইমান আনএমপ্লয়মেণ্ট হৈ গৈছিলে। আৰু বাহিৰত যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ যেতিয়া যুদ্ধ হৈছিলে, সেই নেপালৰ পৰা কিছুমান যুৱক গৈ পিনি ৰাছিয়াত ক'লেগৈ যে আমাক চাকৰি দিয়ক, আমি যুদ্ধ কৰিব যাম। ত' ৰাছিয়া কি কৰিলে? 20 দিন 30 দিন আৰু তেওঁলোকক ট্ৰেইনিং দি পিনি পঠিয়াই দিলে, যা ইউক্ৰেইনৰ লগত যুদ্ধ কৰ। তেনেকে বহুত ল'ৰা মৰিও গ'ল নেপালত। ত' ইমানেই এনেকুৱা পৰিস্থিতি হৈ গৈছে যে বাহিৰত দেশত গৈ পিনি বাহিৰৰ দেশৰ কাৰণে যুদ্ধ লাগিবলৈও যাব লগা হৈছিলে। ইমানে পইচা নাইকিয়া হৈ গৈছিলে নেপালত। ত' তোমালোকে দেখিছাই, ক'ৰবাত কিবা কিবি বিকি থাকে, ক'ৰবাত কিবা কিবি বিকি থাকে নেপালী মানুহবোৰ। আৰু বেলেগত কাম কৰি পিনি তেওঁলোকৰ তালৈ পইচা টেক্স দিব লগা হয় গৈ পিনি। ত' সেইটো কাৰণে এই আন্দোলনটো মেইনলি বিশেষকে হৈ গ'ল। আৰু নেপাল যোনটো কাৰাপশ্যন ইণ্ডেক্স আছে ৱৰ্ল্ডৰ, নেপাল 103 নম্বৰত আছে। 103, 104ত আছে। আৰু টোটেল 138খন 138খন দেশৰ ভিতৰত। অকে, তাৰপিছত যদি আমি আৰু এটা মেইন কজ চাবলৈ যাওঁ, লাক্সাৰী লাইফ অফ নেপো কিডছ। মানে তোমালোকে জানিছানে? যোনবোৰ মন্ত্ৰীৰ পুতেক জীয়েকসকল, তেওঁলোকে এনেকুৱা এটা লাক্সাৰী লাইফ, তেওঁলোকে BMW চলাই, কিবা চলাই, এনেকুৱা লাক্সাৰী লাইফ এটা ছচিয়েল মিডিয়াত পোষ্ট কৰি থাকে। ত' মই আজি ইয়াত এনেকুৱাত আছো, এনেকুৱা ঘৰত আছো, এনেকুৱা কৰি আছো, এইবোৰ এনেকুৱা লাক্সাৰী লাইফ এটা দেখুৱাই থাকে। আৰু সেই যেতিয়া লাক্সাৰী লাইফটো ছচিয়েল মিডিয়াত গম পাই গ'ল, গোটেই নেপালী ল'ৰাবোৰে তেতিয়া সেইটো শ্বেয়াৰ কৰিবলৈ ধৰিলে, এইটো কিবা কৰিবলৈ ধৰিলে, কমেণ্ট কৰিবলৈ ধৰিলে, এইটো কৰিবলৈ ধৰিলে, চবকে গম পাই গ'ল। চবেই আমাৰ টেক্সে সিহঁতৰ ল'ৰাই পুৰা এনজয় কৰি আছে। ত' তেতিয়া কি হ'ল যে নেপালৰ যোনখিনি প্ৰধানমন্ত্ৰী কি কৰিলে, বেন কৰি দিলে ছচিয়েল মিডিয়াটো। প্ৰথমতে ছচিয়েল মিডিয়া বেন কৰা নাছিলে, প্ৰথমতে 2-3 দিন বেন কৰিছিলে, আৰু এসপ্তাহ ৱাৰ্ণিং দিছিলে যে এইবোৰ বন্ধ কৰা, ছচিয়েল মিডিয়াত কমেণ্ট বন্ধ কৰা, কিন্তু কোনো নেমানিলে। ত' তাৰ পিছতে কি হ'ল, ছচিয়েল মিডিয়া বেন কৰি দিলে। আৰু ছচিয়েল মিডিয়া বেনৰ পৰা তেওঁলোকে বহুত আৰু খং উঠিলে। কেলে খং উঠিব? কাৰণ ছচিয়েল মিডিয়াৰ পৰা তেওঁলোকে কিতাপ চিতাপ পঢ়িব পাৰে, কিবা পঢ়িব পাৰে। তেওঁলোকে বহুতে ছচিয়েল মিডিয়াৰ পৰা পইচা ঘটি আছিলে। আৰু যদি কিছুমান মানুহ বাহিৰত থাকে,
তো বাহিৰত থাকিলে বুলি ক'লে চব দেশৰ তো মোবাইল চোবাইল কাম নকৰে, সিখন দেশৰ পৰা এখন দেশলৈ ফোন কৰিবলৈ বা সিখন দেশৰ পৰা তো অকণ খেলি মেলি হয় ন, তেতিয়া হোৱাটছআপতে কল কৰিব পাৰে, নহলে ভিডিঅ' কল কৰি দিব পাৰে, ভিডিঅ' কলত কথা পাতিব পাৰে, ফেচবুকতে কিবা কিবি কৰি কথা পাতিব পাৰে আৰামছে। তো ফেচবুকত আৰামছে মেছেজত কথা পাতি থাকিব পাৰে, কিবা কৰি থাকিব, হোৱাটছআপত কথা পাতিব পাৰে। তো চব ছচিয়েল মিডিয়া ব্ৰেণ্ড কৰি দিলে, হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম। তো কি হৈ গ'ল, আৰু সেইটো কাৰণে গোটেই নেপালৰ জেন যিবোৰ ৰাস্তাত ওলাই আহিলে পুৰা, আৰু এনেকুৱা ধৰণৰ ল'ৰাবোৰ ডাইৰেক্ট মাথাত গুলি মাৰিছে। তোমালোকে চাব পাৰা, ফুটেজ দেখিব পাৰা, মাথাত গুলি মাৰিছে চব ল'ৰাৰ। অকে, তেনেকে 16টা নে 17জন। তাৰপিছত আৰু তীব্ৰ হৈ গ'ল, গোটেই পাৰ্লিয়ামেণ্ট জ্বলাই দিলে, গোটেই ৰাস্তা। ইয়াতোতো এই গোটেই আৰ্মি খিনি, সিহঁতৰ যোনখিনি আৰ্মি আছিলে, সিহঁতৰ চবলৈ টিয়াৰ গেছ পঠিয়াইছিলে, আৰু কিন্তু সেই ল'ৰাটোৱে সেই টিয়াৰ গেছটো আকৌ উল্টাই দলিয়াই দিলে, আকৌ টিয়াৰ গেছটো উলিয়াই দিলে, সেই গুৰি দলিয়ালে, এনেকে গোটেই প্ৰটেষ্টত নামি গ'ল। তাৰপিছতো আৰু মেইন কৌশল, আৰু কিছুমানতো ধেমালি কথা অকমান, যে কি হ'ল যে এটা নে দুটা ফৰেনাৰ আছিলে, ত' মানে ফুৰিবলৈ আহিছিলে, বাট বাই চান্স তাত সোমাই গ'ল। আৰু মানে সি আগতো আহিছিলে বুলি কৈছিলে একবাৰ, তাৰপিছত সি আকৌ চাবলৈ আহিছিলে বাইকখনৰ কিবা কাৰণে, সি ৰখিলে তাত গৈ পিনি, আৰু তাত গৈ পিনি সি প্ৰটেষ্টত গ্ৰাউণ্ড যোনটো ৰিয়েলিটি, যে গ্ৰাউণ্ড ৰিপৰ্টাৰ হিচাপে কাম কৰিলে, গৈ পিনি সি গোটেই ভিডিঅ' খিনি দেখালে, সি তাত কি হৈছিলে, কি নাই হোৱা, তাৰ ভিডিঅ'টোত গৈ তোমালোকে ব্লগটো চাব পাৰা। অকে, মই আই থিংক তাৰ ব্লগটোৰ নামটো পাহৰি থাকিলো, তোমালোকে চাবগৈ পাৰা। দেন এনেকুৱা পিটিছে মুখ্যমন্ত্ৰী, কিছুমানক মাৰি পেলাইছে, কিছুমানক য'তে ত'তে দলিয়াইছে, কিছুমানক গুৰ মাৰি দিছে, আৰু কিছুমানতো এনেকে লটকি লটকি উঠিব লগা হৈছে, মানে উপায় নাই আৰু। এনেকে কিছুমানে আকৌ ইটো পলালে, PM পলালে হেলিকপ্টাৰ, আৰু কিছুমানে হেলিকপ্টাৰ একদম লটকি লটকি উঠি যাব লগা হৈছে, হৈ গ'ল, ৰছীত ধৰি ধৰি উঠি যাব লগা হৈছে, এনেকুৱা পৰিস্থিতি আহি গৈছে। পাৰ্লিয়ামেণ্ট জ্বলাই দিলে, আৰু যিটো অকমান আই থিংক মই অকমান বেয়া কাম কৰি লৈছো, আৰু এনেও কিছুমান ৰুলিং যদি অপজিট মানে কি আন্দোলন চান্দোলন কৰি, এতিয়া অপজিট পাৰ্টিটোও সোমাই যায় বোলে, বিজেপি বোলে কিবা এটা পাৰ্টি হৈ আছে, বিজেপি পাৰ্টি চৰকাৰখন হৈ আছে, আৰু যদি ল'ৰাখিনি যদি প্ৰটেষ্ট কৰে, অফক'ৰ্চ কংগ্ৰেছৰ মানুহ কিছুমান সোমাব, তেনেকুৱাকেও সোমাইছে চবতে, তেনেকুৱাকো মই তোমালোকক সহজ ভাষাত বুজাই দিছো কাহিনীটো। তো তেনেকুৱা হ'ব পাৰে। অকে, তো সেইটো কাৰণেও এইটো বস্তু জুই জ্বলিব পাৰে। অকে, তো সেইটো কাৰণেও হ'ব পাৰে, তো জ্বলাই দিবগৈ পাৰে তেওঁলোকেও, নহলেও ল'ৰাবোৰ বহুত খং উঠি থাকিব ন, কাৰণ কিছুমান কিমান ল'ৰা মাৰি দিলে, আৰু সেই ল'ৰাখিনি মাৰি দিলক এইটো কাম হ'ব পাৰে। তো সেই ল'ৰাখিনি যিমানখিনি মাৰি দিলে, তো সেই ল'ৰাখিনি মাৰি দিয়া বদলা ল'লে, এইবোৰ য'তে ত'তে খঙত এইবোৰ জ্বলাই দিলে। তো মেইনলি তোমালোকে ইয়াৰ পৰা এইটোৱে শিকিব লাগে যে দুৰ্নীতিৰ বিৰুদ্ধে তোমালোকে নিজৰ এটা মাত মাতিব লাগিব। আমি ইউথ হৈ গ'ল, ইণ্ডিয়াখনত যদি কিবা এটা বেয়া দেখিছে কোৱা, ভাল দেখিছেও যদি কোৱা, যদি কিবা এটা ভাল দেখিছে কোৱা, সেইটো প্ৰশংসা কৰা, আৰু যদি কিবা এটা বেয়া দেখিছে সেইটোও কোৱা। সেইটোৱে হৈছে তুমি ৰিয়েল ইউথ অফ দি ইণ্ডিয়া। বিশেষকে ইণ্ডিয়াৰ কথা কৈছো, আমাৰ ইণ্ডিয়াত বহুত ডাঙৰ প্ৰটেষ্ট হৈছিল আগতে, তো সেইটো কাৰণে কৈছো, যদি তুমি ইউথ হয়, আমিও যদি সঁচা কথাবোৰ নেদেখাও, কোনে দেখাব? তো চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, আৰু শ্বেয়াৰ কৰিবা এইবোৰ কথা আৰু জানি থাকিবলৈ। আৰু মোৰ ভিডিঅ' বহুত বনাই থোৱা আছে কম্পিটিটিভ এক্সামৰ কাৰণে, তোমালোকে পঢ়িব পাৰা। অকে, চেনেলটোত গৈ পিনি ছাবস্ক্ৰাইব কৰি থবা, শ্বেয়াৰ কৰি থবা, লাইক কৰিবা। দেন এতিয়া এইকেইদিনৰ কাৰণে নেপালৰ প্ৰধানমন্ত্ৰী, নেপালৰ যোনটো PM চিটত তেওঁ যোনটো সুশীলা কাৰ্কি announced the interim যোনটো নেপাল PM days after deadly Gen Z protest, মানে Gen Z protestৰ পিছত এইগৰাকীকে এতিয়াৰ কাৰণে PM বনাই থব। অকে, কেইদিনমানৰ কাৰণে বা একো ক'ব নোৱাৰি কেতিয়ালৈকে কৰে, যেতিয়ালৈকে কণ্ট্ৰললৈ নাহে তেতিয়ালৈকে সুশীলা কাৰ্কিক বনাই থব। অকে, থেংক ইউ, ছাবস্ক্ৰাইব কৰিবা চেনেলটো, আপোনালোকে লাইক কৰিব, বাই বাই।